কেবিনেটত আমাৰ জীৱিকা সখী বাইদেউসকল আছে। কিছু জীৱিকা সখী ৫,২৪২ গৰাকী বাইদেৱে স্কুটি পোৱা নাছিল, তেওঁলোকক আমি একোখনকৈ স্কুটি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। কিছু ট্ৰান্সপোৰ্ট টেক্সত আমাৰ হাল সলনি আছে, বিশেষকৈ ই ৰিক্সা আদি সহায় কৰাৰ কাৰণে এই সম্পৰ্কৰো বিল এখন কেবিনেটত আহিব। আজি কেবিনেটত লোৱা এটা ডাঙৰ সিদ্ধান্ত হ'ল অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণ। আজিৰ ডেটত ২৭ লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে। এতিয়া আমি প্ৰতি সমষ্টিতে আৰু ১০,০০০কৈ অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰী দিব খুজিছো। যিধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলো। সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালো যে ১০-১২ লাখ মানুহৰ হাতত অৰুণোদয় নাই। সেইকাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ ১২,৬০,০০০ নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছো। ই অৰুণোদয় ৩ নামেৰে জনাজাত হ'ব। অৰুণোদয় ২ৰ বেনিফিচিয়াৰী সকলেও ৩ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু ৩ত নতুনকৈও আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব। এই অৰুণোদয় ৩ৰ প্ৰক্ৰিয়াটো ১৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি ১ ফেব্ৰুৱাৰীত নতুন হিতাধিকাৰীসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম। তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া ১ ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম, পুৰণা বেনিফিচিয়াৰী ২-এজন হয়তো তেওঁলোকৰ কোনোবা ঘৰত চাকৰি পালে, কোনোবা ঘৰত গাড়ী কিনিলে, বিভিন্ন কাৰণত তেওঁলোকে নাপাব। কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কণ্ডিশ্যন হ'ল যে ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় পাব। ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায়। ৰেচন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব? ৰেচন কাৰ্ডবোৰ আধাৰ লিংক, গতিকে অট'মেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব। নহ'লে মই যোৱাবাৰ আপোনালোকক কৈছো যে বহুত সময়ত কিছু অৰুণোদয় বেনিফিচিয়াৰী কিছুমান মানুহৰ নাম সোমাইছে যাক বিচাৰি পাব দিগদাৰী হয় পিছত। কেবিনেটত বহুত দিনৰ পৰা আপোনালোকে জানে, ময়ো আচৰিত হৈ আছিলো, মাজে মাজে চিন্তিত হৈ আছিলো। আমাৰ লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই মাজে মাজে পেপাৰ আৰু টিভিত কৈ থাকে যে আমি শংকৰদেৱ বঁটাটো দিয়া নাই। আপোনালোকে শুনি থাকে। তেতিয়া আমি সুধিছিলো যে কিয় শংকৰদেৱ বঁটা দিয়া নাই, দিয়াটোতো আমাৰ কোনো আপত্তি নাই। তেতিয়া আমি গম পালো যে ২০০৮ চনত কংগ্ৰেছ চৰকাৰে এটা সিদ্ধান্ত ললে যে শংকৰদেৱ বঁটা বছৰে বছৰে দিয়া নহব, ৩ বছৰতহে এবাৰ দিয়া হ'ব। ইমান দিন আমি এনেই গালি খাই আছিলো, অথচ তেওঁলোকৰে কংগ্ৰেছ সহযোগী জগদীশ ভূঞা আৰু লুৰিণজ্যোতি গগৈ আমাক গালি পাৰি থাকে যে ৩ বছৰ শংকৰদেৱ বঁটা দিয়া নাই, ৩ বছৰ শংকৰদেৱ বঁটা দিয়া নাই। আচলতে ২০০৮ চনত কংগ্ৰেছ দলে এটা সিদ্ধান্ত ললে যে আমি ৩ বছৰৰ মূৰে মূৰেহে শংকৰদেৱ বঁটা আমি দিব পাৰিম। সেইকাৰণে ২০১১ত কনকসেন ডেকাক দিছিলে, ২০০৮ত শৰ্মিলা টেগুৰক দিছিলে, ৯-১০ দিয়া নাছিলে। আকৌ ২০১৪ত ML ভাৰাদে পাণ্ডেক দিলে, ১২-১৩ত দিয়া নাছিলে। সৰ্বানন্দ সোণোৱালৰ চৰকাৰেও তেনেকে ১৭ আৰু ২০ত দিলে, বশিষ্ঠদেৱ শৰ্মা আৰু ভৱপ্ৰসাদ চলিহাক। এতিয়া ৩ বছৰ হৈ গ'ল, ২০২৩। গতিকে ২০২৩ চনৰ শংকৰদেৱ বঁটাৰ বাবে আমি বিশিষ্ট নৃত্যবিদ সোণাল মানসিঙক আজি এক্সপাৰ্ট কমিটিৰ অপিনিয়ন মতে আমি নিৰ্বাচিত কৰিছো। গতিকে ইমান দিন আমি এনেই গালি খাই আছিলো
আজিহে এইটো 86ত আৰম্ভ কৰোঁতে AGP দিনত এইটো বছৰে বছৰে আছিলে, বাৰ্ষিক বঁটা আছিলে। 1986ত আৰম্ভ কৰিছিলে, প্ৰথম বঁটা কীৰ্তিনাথ হাজৰিকাই পাইছিলে, 87ত ভূপেন হাজৰিকাই পাইছিলে, 88ত সত্যজিৎ ৰয়ে পাইছিলে, এনেকে 89ত মহেশ্বৰ নয়গে পাইছিলে। কিন্তু 2008ত কংগ্ৰেছ চৰকাৰে যি কাৰণে নহওক কিয় সোণাল মানসিং জানে, তেওঁ পদ্মশ্ৰী হয়, ৰাজ্যসভাৰ সোণাল মানসিং, পদ্ম বিভূষণ হয় তেখেত সোণাল মানসিং। চ' 3 বছৰত দিয়াৰ চিষ্টেমটো 2008ত কংগ্ৰেছ চৰকাৰৰ দিনত আৰম্ভ হৈছিলে। গতিকে আমাক মিছামিছি ইমান দিন আমি গালি খাই থাকিলো, আজি কেবিনেটত কথাটো ওলালে। গতিকে একেবাৰে সময়ত আপোনালোকে ক'ব পাৰে যে 23ৰটো 4 মাহ দেৰি হৈছে বুলি, 24ত কিন্তু একজেক্টলি 3 বছৰৰ মূৰে মূৰে দিয়া হয়। গতিকে আমি সোণাল মানসিঙক দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছো, আৰু তেখেতে যিটো দিনতে সন্মতি দিয়ে তেনেকে আমি নৱেম্বৰ মাহত আমি এটা অনুষ্ঠান কৰি তেখেতক আমি আমি শংকৰদেৱ বঁটা দিবৰ কাৰণে সিদ্ধান্ত লৈছো। আৰু মই যিসকলে শংকৰদেৱ বঁটাটো আমি দিয়া নাই বুলি আমাক সমালোচনা কৰি আছিলে, তেখেতসকলৰ ওচৰত মই কৈছো যে 3 বছৰে বঁটা দিয়াৰ সিদ্ধান্তটো 2008ত কংগ্ৰেছ চৰকাৰে কৰি থৈ গৈছিলে, আৰু তেনেকে এতিয়া প্ৰতি 3 বছৰৰ মূৰে মূৰে দিয়া হয়, আৰু কোনো 3 বছৰতে এতিয়ালৈকে এইটো মিছ হোৱা নাই। মই চেক কৰিলো ৰেকৰ্ড, 8তো দিছিলে, 11তো দিছিলে, 14তো দিছিলে, 17তো দিছিলে, 20তো দিছিলে, অৰ্থাৎ কোভিডৰ সময়তো এইটো বন্ধ হোৱা নাছিলে। শেষত এটা সৰু কথা যে আমাৰ মাধৱদেৱৰ তিথিৰ বন্ধটো 23 তাৰিখে আছিলে, কিন্তু আমাক সকলোৱে জনাইছে যে এবাৰ 23 তাৰিখে সন্ধিয়াৰ পৰাহে তিথি লাগিব, একচুৱেল সকলোৱে উদযাপন কৰিব 24 ছেপ্টেম্বৰত। সেইকাৰণে মাধৱদেৱৰ তিথিৰ চৰকাৰী বন্ধটো আমি 23 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 24 ছেপ্টেম্বৰলৈকে আমি লৈ গৈছো। আৰু কিছু সৰু সৰু সিদ্ধান্ত কেবিনেটত আছে, এইটো টুইট বা ছ'চিয়েল মিডিয়া যোগে আপোনালোকে জানিব পাৰিব। যদি কিবা আপোনালোকৰ 2-এটা প্ৰশ্ন আছে কৰিব পাৰে। আৰু ৰাতিপুৱা মই যথেষ্ট কৈছোৱে, গতিকে এইখিনি ৰিপিট নকৰি মাজুলীত থকা মানুহৰ মাজত ক্ৰয় বিক্ৰয় হ'ব, আৰু আজি থাকিলে নহ'ব, 3টা প্ৰজন্মৰ পৰা থাকিব লাগিব। বৰপেটাৰ ক্ষেত্ৰতো 3টা প্ৰজন্ম, কিন্তু বৰপেটাত ৰেডিয়াছটো হ'ল 5 কিলোমিটাৰ, বৰপেটা সত্ৰৰ পৰা 5 কিলোমিটাৰ। কিন্তু মাজুলীত যিহেতু বহুত সত্ৰ সিঁচৰিত হৈ আছে, সেইকাৰণে আমি গোটেই মাজুলীখনক প্ৰটেক্টেড এৰিয়া কৰিছো। ধৰ্মীয় সংখ্যালঘুও কিনিব পাৰিব যদি 3টা প্ৰজন্মৰ আগৰ পৰা তেওঁলোক আছে। তেওঁলোকৰ মানুহে কিনিব লাগিব, বিক্ৰী কৰিব নোৱাৰিব। এতিয়া 3টা প্ৰজন্ম থকা মানুহকহে বিক্ৰী কৰিব লাগিব, তেতিয়া পাৰিব। কিন্তু আমি জানাত 3টা প্ৰজন্ম তাতে থকা মুছলিম সম্প্ৰদায় নাই। 51 চনত তাত কোনো মুছলিম সম্প্ৰদায় মানুহ নাছিলে। আমি হিচাপ কৰি লৈছো, 3টা প্ৰজন্ম মানে 1951 হ'ব, আৰু বিপ্লৱ শৰ্মা কমিটিৰো ৰিপৰ্ট 1951। গতিকে 3টা প্ৰজন্ম মানে 75 বছৰ, 75 বছৰ মানে 1951, আৰু 1951ত তাত এজনো ধৰ্মীয় সংখ্যালঘু নাছিলে, বটদ্ৰৱাতো নাছিলে। সেইটো হ'ল ধৰক উত্তৰ গুৱাহাটীত এখন ট্ৰাইবেল ভিলেজ আছে, আৰু পীযুষ হাজৰিকাৰ গাঁওখনে ক'লো, এইটো চিডিউল কাষ্ট গাঁও, কিন্তু ট্ৰাইবেল বেল্ট এণ্ড ব্লক নহয়। এতিয়া সেইটো আমি ট্ৰাইবেল বেল্ট এণ্ড ব্লক কৰি দিম এজ পাৰ চেপ্টাৰ 10, যিটো মাইক্ৰ' ট্ৰাইবেল। আগতে চেপ্টাৰ 10ত আছিল ট্ৰাইবেল বেল্ট ব্লক, এটা ডাঙৰ এৰিয়া। তাত অলপ আমি সংশোধন আনিলো, আনি সৰু সৰু গাঁওকো আমি ট্ৰাইবেল বেল্ট এণ্ড ব্লক ডিক্লেয়াৰ কৰাৰ অধিকাৰ আনিলো। আগতে গোটেই অসমত 12টা ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছিলে, মাৰ্ঘেৰিটা ট্ৰাইবেল বেল্ট, বহুত ডাঙৰ জেগা।
সেইখিনি কণ্টিনিউ কৰিব, তাত আমি কোনো বাধা দিয়া নাই, এইটো যেনেকে আছে তেনেকে থাকিব। কিন্তু উত্তৰ গুৱাহাটীত ৰধলা বুলি এখন বড়ো সমাজৰ গাঁও আছে, এতিয়া তাত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈছে, ট্ৰাইবেল বেল্ট এণ্ড ব্লক নহয়, গতিকে বড়ো মানুহখিনিৰ মাটিটো লাহে লাহে যাব আৰম্ভ হৈছে। গতিকে সেই গাঁওখন এতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লক হ'ব, সেইটো থাকিবই। সেইটো এটা বেলেগ, কলে উচ্ছেদলৈকে যোৱাটো এটা বেলেগ বস্তু, সেইটো এতিয়া মই কি কৰিব পাৰো কওক? হাজাৰ হাজাৰ মানুহ আছে, সেইটো এটা হাজাৰ হাজাৰ মানুহক উচ্ছেদ কৰাটো এটা আজিৰ দিনত এইটো সম্ভৱ নহয়। আমি সেইটো বিতৰ্কত আজি কিয় যাওঁ? আমি আজি সেইটো কৰাৰ, আপুনি যে মোক প্ৰশ্নটো সুধি আছে, আপোনাকে বেয়া পাব, আমাৰ গোটেই অসমীয়া মানুহ বিলাকে আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লক, ওদালগুৰিত এইবিলাক সমস্যাটো আমাৰো আছেতো, ট্ৰাইবেল বেল্ট এণ্ড ব্লকক ইউজিদা নহয়, আমাৰ শৰ্মা কলিতা মানুহে আছে। এই প্ৰশ্নটো যদি মই আলোচনাও কৰো, BTCৰ ইলেকশ্যনত এটা ইছ্যু হৈ যাব। গতিকে আপুনি নিকাচিত যাওক, নিকাচি এখন ট্ৰাইবেল বেল্ট এণ্ড ব্লক, আৰু নিকাচিত মহেন্দ্ৰ মোহন চৌধুৰীয়ে গোটেই অসমীয়া মানুহবিলাকক তাতে বহাই থৈ আহিছে। গতিকে এইটো প্ৰশ্ন যদি মই এটা আলোচনা কৰো আৰু টিভিত যদি মানুহে শুনে, লগে লগে ৰাতিয়ে তাতে হুলস্থুল আৰম্ভ হৈ যাব। গতিকে অসমখন খুব সেন্সিটিভ জাগা, গতিকে সব বস্তু টিভিতে আলোচনা কৰি দিলে মানুহৰ মাজত প্ৰতিক্ৰিয়া হৈ যায়। সেইকাৰণে আমি মাইক্ৰ ট্ৰাইবেল বেল্ট ব্লকৰ ওপৰত মোক আজি প্ৰশ্ন সোধক, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ওপৰত প্ৰশ্নটো বেলেগ এদিন সুধিব। Mr. Chief Minister, as you have said, this new bill which will be brought in the Assembly as far as Muslim marriage and registration is concerned, what is the name of the bill? The bill is the Assam Compulsory